নমস্কাৰ। 24 ডিচেম্বৰ মঙলবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কন্যা ৰাশি, হস্তা নক্ষত্ৰ, কৃষ্ণপক্ষ, নৱমী তিথি, শোভন যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আৰু কিবা সুধিবলগীয়া থাকিলে, ক'বলগীয়া থাকিলে কমেণ্টত লিখিব। আহক, প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11:30, অলপ চাই চিতি ল'ব। বাকী ঠিকে আছে। শৰীৰ আপোনাৰ ভাল থাকিব। ভ্ৰমণ ভালেই হ'ব। কৰ্মক্ষেত্ৰত আৱেগ এৰি চলিব। কিছু চাপ আছে। আপুনি স্মাৰ্ট হৈ কথা বতৰা ক'ব। বুদ্ধি খটাব। আইনী কৰ্মৰ পৰা আঁতৰি থাকিব। বিদ্যাৰ ক্ষেত্ৰত ভাল। দাম্পত্য জীৱনতো ভালেই। পাৰিবাৰিক দিশ ভাল কৰক। সন্তানক খিয়াল ৰাখিব। খং ৰাগ এৰি চলিব। ধৈৰ্য নেহেৰুৱাব। কোনো পুৰুষ বা মহিলা বিপৰীত লিংগৰ পৰা সমস্যা দেখা যায়। পুৰুষ হ'লে মহিলা, মহিলা হ'লে পুৰুষ। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা সোণালী ৰং ব্যৱহাৰ কৰিব। প্ৰায় 9:30 পৰা 12টা চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল থাকিব। অৰ্থ ক্ষেত্ৰত ভালেই। ভ্ৰমণত প্ৰব্লেম দেখা যায়। কৰ্মক্ষেত্ৰত চাপ দেখা যায়। কাম কাজত অধিক পৰিশ্ৰম, খাটনি আদি কৰিব লাগিব। দাম্পত্য জীৱনত মোটামুটি। ভাই ভনীৰ পৰা সমস্যা হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত বাধা। আইনী কৰ্মত ভাল ফল পাব। আপুনি ইগ' নেদেখাব। খৰধৰ কৰিব। কিছু মানুহে আপোনাক বজাব, খং তোলাব। মুখ খোলাৰ চেষ্টা কৰিব। লক্ষ্য ৰাখিব। যান বাহনৰ পৰা অলপ সাৱধান হ'ব। ওচৰ চুবুৰীয়াৰ পৰা অশান্তি হ'ব পাৰে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 10টাৰ পৰা 12টা চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। কৰ্মক্ষেত্ৰত পৰিৱেশ পৰিস্থিতিৰ বিৰুদ্ধে আছে। কাম কাজ কৰাত টেনচন হ'ব। ব্যৱসায়ত মোটামুটি চলিছে। দাম্পত্য জীৱনত ভোগাব। ভাগ্যৰ সহায় নহয়। আইনী কৰ্মত অলপ চাই চিতি ল'ব। বিদ্যা, সন্তান আদি দিশত ভাল। আপোনাৰ সিদ্ধান্তত ভুল হ'ব। লক্ষ্য ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত সাৱধান হ'ব। ডাঙৰৰ সৈতে মিলা মিলি কৰি চলক। টেনচন ফ্ৰী হৈ চলিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11:30 চাই চিতি ল'ব। শৰীৰ মোটামুটি চলিছে। ব্যৱসায়ত ভাল উন্নতি হ'ব। চাকৰিত ক্ষেত্ৰত চাপ লৈ কাম নকৰিব। দাম্পত্য জীৱনত ভালেই। বিদ্যাৰ ক্ষেত্ৰত বাধা। কোনো ক্ষেত্ৰত আপোনাৰ চাপ বাঢ়িব পাৰে। ধীৰ স্থিৰ হৈ চলিব। নিৰ্দিষ্ট কাম টাৰ্গেট কৰি কৰিব। কথা বতৰা অলপ চাই চিতি ক'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 9 সংখ্যা। প্ৰায় 10টাৰ পৰা 11:20 চাই চিতি ল'ব। দিন আপোনাৰ পজিটিভ থাকিব। শৰীৰ মোটামুটি ঠিকেই চলিব। কৰ্মক্ষেত্ৰত আপুনি এগ্ৰেছিভ হ'ব। ডমিনেটিং নেচাৰ ল'ব। কথা কম ক'ব, কাম বেছি কৰিব। ভাগ্যৰ সহায় পাব। যিকোনো প্ৰব্লেম, প্ৰতিবন্ধকতা আদি ক্ষেত্ৰত পজিটিভ ৰিজাল্ট পাব। ব্যৱসায় দিশত ভালেই। চাকৰি ক্ষেত্ৰত ভাল। বিদ্যাৰ ক্ষেত্ৰত ভাল দেখা নাযায়। আপুনি সন্মান বঢ়াবৰ চেষ্টা কৰিব। যিকোনো জামালা সমাধা কৰক।
আপুনি ৱেইট কৰিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত ৩ সংখ্যা ব্যৱহাৰ কৰিব, আকাশী ৰং ব্যৱহাৰ কৰিব। প্ৰায় ৯:৩০ পৰা 11:30 চাই চিতি ল'ব। আপুনি দীৰ্ঘম্যাদী কাম কাজ কৰাৰ বাবে ভাল দিন। শৰীৰ মোটামুটি থাকিব। ভ্ৰমণ অলপ চাই চিতি কৰিব। দাম্পত্য প্ৰেম আদিত ভাল। পাৰিবাৰিক অশান্তি হৈছে। আপুনি যোগাযোগ পৰিচয় আদি বঢ়াব। ডাঙৰৰ সৈতে আলোচনা কৰক। ব্যৱসায়ত মধ্যমীয়া হ'ব। চলা ফৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আঘাত আদি পাব পাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ৮ সংখ্যা আৰু লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। প্ৰায় ১২টাৰ পৰা ২:৩০ ভাল সময়। আগৰচোৱা খিয়াল ৰাখিব। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত সকলো কামতে বাধা দেখা যায়। অফিচ কৰ্ম আদিত অলপ সাৱধান হ'ব। শত্ৰু এক্টিভ থাকিব। ওপৰ মহলৰ পৰা কথা শুনাব পাৰে। দিন সতৰ্ক থাকিব। দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। যিকোনো জামেলা ঝঞ্ঝাট ভৰা দিন হ'ব পাৰে। আনে আপোনাক কথা শুনাব। সময়ৰ অভাৱ হ'ব। কৰ্মক্ষেত্ৰত কামৰ প্ৰেছাৰ বেছি হৈছে আপোনাৰ। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ১ সংখ্যা ব্যৱহাৰ কৰিব, গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় ১০টাৰ পৰা 11:২০ চাই চিতি ল'ব। মাতৃ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত কথা ক'ব। বুদ্ধিমত্তা প্ৰয়োগ কৰিব। সুযোগ সন্ধানী হ'ব। দিন ভালেই। ব্যৱসায়ত ভাল হ'ব। আপুনি শ্বৰ্টকাট ল'ব। ৰিলেশ্যনত গণ্ডগোল হৈছে। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। ভাগ্যৰ সহায় পাব। আপুনি কনফিডেন্স বঢ়োৱাৰ চেষ্টা কৰক। কম দেখা যায়। ওপৰ মহলৰ সৈতে কথা পাতিব। ভাল হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ২ সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় ৯:৩০ পৰা 11:30 চাই চিতি। শৰীৰ খিয়াল ৰাখিব। ভাগ্যৰ সহায় নহয়। আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক হৈ কাম কাজ কৰিব। আপোনাৰ ওপৰত প্ৰেছাৰ পৰিব পাৰে। আপোনাৰ ওপৰত থকা লোকে আপোনাৰ ওপৰত খং উঠিব পাৰে। আপোনাক প্ৰেছাৰ ক্ৰিয়েট কৰিব। ব্যৱসায়ত নজৰ দিব। বিদ্যাত ভাল। দাম্পত্যত অশান্তি দেখা যায়। পাৰিবাৰিকতো অস্থিৰতা। সন্তান সুখত বাধা। আপোনাৰ মানসিকভাৱে শান্তি নষ্ট হৈছে। যিকোনো কাম কাজ কৰাৰ ক্ষেত্ৰত চাইলেণ্ট হৈ কৰিব। কোনো ক্ষেত্ৰত আপুনি দায়িত্ব নল'ব। গোপনে কাম কাজ নকৰিব। ভোগাব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, ৭ সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 10টাৰ পৰা 11:30 চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। কৰ্মক্ষেত্ৰত কোনো জামেলাত নাথাকিব। ব্যৱসায়ত ভালেই। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখক। কৰ্মক্ষেত্ৰত শত্ৰুৱে পিছত লাগিব পাৰে। লক্ষ্য ৰাখিব। কথা হিচাপ কৰি ক'ব। সময়ৰ অভাৱ হ'ব পাৰে। দিন অলপ সাৱধানে চলিব। দাম্পত্য জীৱনত ভাল। আনৰ ওপৰত বেছি নিৰ্ভৰ নহ'ব। এতিয়া আহিব কুম্ভ ৰাশি।
কুম্ভ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11টা চাই চিতি ল'ব। ডাঙৰৰ শৰীৰ খিয়াল ৰাখক। কৰ্মক্ষেত্ৰত কাম কাজ ভাল হ'ব। ব্যৱসায়ত ভালেই। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। মনোযোগৰ অভাৱ। য'ত আপোনাৰ গুৰুত্ব ৰৈছে সেই কথা আপুনি বুজিব। নতুনকৈ কিছু ট্ৰাই কৰিব পাৰিব। আনৰ প্ৰব্লেমত নোসোমাব নাথাকিব। আপোনাৰ কামত তৃপ্তি পাব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা ব্যৱহাৰ কৰিব। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11:40 চাই চিতি ল'ব। শৰীৰ খিয়াল ৰাখিব। দুৰ্ঘটনা হ'ব পাৰে, চলা ফিৰাত সাৱধান হ'ব। যিকোনো আপোনাৰ ৰিলেশ্যনত গণ্ডগোল হৈছে। আইনী কৰ্মত ভোগাব পাৰে। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। কথা বতৰা বেছিকৈ ক'ব। পাৰিবাৰিক অশান্তি দেখা যায়। সৰু লোকক লগত ল'ব, কাম হ'ব। আপুনি হিচাপ নিকাচ ঠিক কৰি কৰিব। কাম কাজৰ ক্ষেত্ৰত টাৰ্গেট কৰি কৰিব। বন্ধু ক্ষেত্ৰত আপোনাক প্ৰয়োজন হ'ব আজি। আপোনাৰ যিকোনো বস্তু নজৰত ৰাখিব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। চলা ফিৰাত আঘাত আদি পাব পাৰে। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।